হেল্ল' এভৰিৱান, মই আপোনালোকৰ মাজত পুনৰবাৰ আহিছোঁ মোৰ চেনেল ৰীমা হোম ষ্টাইল কুকিঙলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজি কোনো ৰেচিপি বুলি নহয়, এনেই ঘৰতে একো বনাবলৈ মন নাছিলে, সৰু আলুৰ এনেকৈ এটা ভাজি বনাইছোঁ। মই বোলো আপোনালোকৰ মাজতো শ্বেয়াৰ, সেইকাৰণে মই আপোনালোকৰ মাজলৈ এই ৰেচিপিটো লৈ আহিছোঁ। অতি সহজ। মই আহকচোন কি লৈছোঁ। মই এই সৰু আলু লৈ লৈছোঁ। এইখিনি কুকাৰত অকণমান নিমখ দি কিনে হুইচেল মাৰি ল'ম। তাৰপিছত এই চপাৰটোতে মই পিঁয়াজ আদা নহৰু একেলগে এনেকৈ চপ কৰি পিনে লৈ লৈছোঁ। বিলাহী এটা লৈছোঁ আৰু জলকীয়া লৈছোঁ। এতিয়া কেৰাহীখনত মই মিঠাতেল দিছোঁ। মিঠাতেল গৰম হোৱাৰ লগে লগে মই জিৰা আৰু পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজৰ লগতে আদা নহৰুখিনিও মোৰ একেলগে চপ কৰা আছিলে আৰু লগতে দিছোঁ মই জলকীয়া। এইখিনি মোৰ ব্ৰাউন হোৱালৈকে ভাজি উঠাৰ পিছত লগে লগে মই ইয়াতে দিছোঁ বিলাহীখিনি দিয়াৰ পিছত এতিয়া মই ইয়াতে দিম অকণমান নিমখখিনি দি এতিয়া মই অকণমান দেৰি ভাজি এতিয়া মই ইয়াতে ঢাকনিটো লগাই দিলোঁ। ঢাকনিটো আঁতৰাই পিনে দেখিলোঁ মোৰ এইখিনি গোটেইখিনি সিজিলে। এতিয়া মই ইয়াতে দি দিম হালধি, জিৰা, ধনিয়া আৰু অকণমান ৰেড চিলি পাউডাৰ। এইটো জ্বলা নহয়, কালাৰৰ বাবে দিছোঁ। আৰু গোটেইখিনি এইদৰে মই ভালদৰে মিহলাই ল'ম। ভালদৰে ভাজি উঠাৰ পিছত যাতে গোটেই মছলাবোৰ ভালদৰে ভাজি হয়, সেইটো বাবে মই অলপ দেৰি পানী দি ইয়াতে ঢাকনিখন লগাই দিলোঁ। এতিয়া ঢাকনিখন আঁতৰাই দেখিলোঁ মোৰ গোটেইখিনি মছলাবোৰ ভালদৰে ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে এড কৰিম বইল কৰি থোৱা আলুখিনি এতিয়া মই ভালদৰে অলপ দেৰি ভাজি ল'ম। ভাজি উঠাৰ পিছত এতিয়া মই ইয়াতে দি দিছোঁ মেগী মছলা। আপোনালোকে ইচ্ছা নকৰিলে নিদিবও পাৰে। মই যিহেতু আগতে অলপমান নিমখ দিছিলোঁ, সেইবাবে ইয়াতে মেগী মছলাটো দি দিছোঁ। তাৰপিছত ইয়াতে ঢাকনিখন লগাই দিলোঁ যাতে আলুখিনিত গোটেই মছলাবোৰ সিজি যায়। ঢাকনিখন আঁতৰাই দেখিলোঁ মোৰ প্ৰায় আলুখিনি মছলাবোৰ সোমাইছে। এতিয়া মই ভালদৰে অলপ দেৰি লৰাই ল'ম। লৰাই লোৱাৰ পিছত ইয়াতে মই অকণমান পানী দি দিছোঁ যাতে গোটেই মছলাবোৰ আলুৰ ভিতৰত ভালকৈ আৰু সোমাই যায়। এতিয়া মই ভালদৰে অকণমান দেৰি লৰাই উঠাৰ পিছত এতিয়া আকৌ ঢাকনিখন লগাই দিলোঁ। ঢাকনিখন আঁতৰাই দেখিলোঁ মোৰ অলম'ষ্ট আলুখিনি হৈ গ'ল। এতিয়া মই অলপ দেৰি লৰাই উঠাৰ পিছত ইয়াতে মই কেঁচা ধনিয়া অকণমান দি ধুনীয়াকৈ অলপ দেৰি ভাজি লৈ মই এনেকৈ ধুনীয়াকৈ লৰাই পিনে মোৰ এতিয়া বইল কৰি লোৱা আলুৰ ৰেচিপিটো ৰেডি। এয়া দেখিছে, এতিয়া মোৰ আলুৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকৰ কেনেকুৱা লাগিছে মোক নিশ্চয়কৈ জনাব আৰু কমেণ্ট বক্সত মোক জনাব। আপোনালোকৰ যদি কিবা তেনেকুৱা ৰেচিপি জানিবলগীয়া থাকে বা যদি মই বনাব পাৰোঁ তেনেহ'লে মই আপোনালোকক নিশ্চয়কৈ বনাই দেখুৱাম। যদি ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।